নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 8 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও নতুন খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ যদি আপুনি নিতেও চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰি উৎসাহিত কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তালিকা প্ৰকাশ কৰা হৈছে 12 মেৰ পৰিৱৰ্তে 11 মেৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাসা পৰীক্ষাৰ তালিকা প্ৰকাশৰ পিছতে যোৱাকালি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তালিকা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজ্য চৰকাৰে আগবঢ়াব 5 লাখ টকাৰ সাহায্য দিব এটাকৈ চৰকাৰী চাকৰি এই কথা ঘোষণা কৰিছে যোৱাকালি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আহি পৰাৰ লগে লগে ৰাজনৈতিক নেতাবোৰৰ মুখত অকল প্ৰতিশ্ৰুতি দি আমাক ৰামঠগন দি যায় কাৰণ প্ৰতিশ্ৰুতি বহুত দিয়ে কিন্তু কাৰ্যক্ষেত্ৰত গৈ আমাৰ জনসাধাৰণে কিমান আৰ্থিক অনুদান লাভ কৰে বৰ্তমান কম্পিউটাৰৰ ঠাই দখল কৰিছে বন্দুকে আৰু কলা সংস্কৃতিৰ স্থান লৈছে গ্ৰেনেডে গতিকে আৰ্থিক সামাজিক শৈক্ষিক আৰু ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে বৰ্তমান সময়ত অতি দুৰ্বল হৈ পৰা এসময়ৰ সৌৰ্য বীৰ্য সম্পূৰ্ণ কোচ ৰাজবংশী জনগোষ্ঠীটোক পূৰ্বৰ পৰ্যায়লৈ নিবলৈ চেষ্টা কৰিবলৈ হ'লে শিক্ষাৰ দৰকাৰ বুলি উল্লেখ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰি ভাষণ প্ৰসংগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ থলুৱা জনগোষ্ঠীয় লোকসকলৰ মাটি আনৰ হাতলৈ গুচি গৈছে আৰু যাতে বাকি থকা মাটিখিনি আনৰ হাতলৈ গুচি নাযায় তাৰ বাবে অসম চৰকাৰে অতি সোনকালে ভূমি আইন প্ৰস্তুত কৰিব চিকিৎসক অভিযন্তা পলিটেকনিক আদি শিক্ষাৰ ক্ষেত্ৰত কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰা হ'ব এপিএসসি ইউপিএসসিৰ পৰীক্ষা দিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে লগতে ধুবুৰী জিলাৰ গোলকগঞ্জত বিশ্ব মহাবীৰ চিলাৰায় নামেৰে এখন বিশ্ববিদ্যালয় অতি সোনকালে স্থাপন কৰা হ'ব নানা ধৰণৰ প্ৰতিশ্ৰুতি দিলে হিমন্ত বিশ্ব শৰ্মাই কিন্তু এইবোৰ প্ৰতিশ্ৰুতি কিমান কাৰ্য সম্পূৰ্ণ হ'ব বা কাৰ্যত সম্পূৰ্ণ হৈ এইখিনি জনসাধাৰণৰ বাবে উপকৃত হ'ব উক্ত সভাতে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া 11টা শহীদৰ পৰিয়ালক এককালীন 5 লাখ টকাৰ আৰ্থিক সাহায্য আৰু লগতে শহীদ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনত মুখ্যমন্ত্ৰীৰ আসন কোনে দখল কৰিব বিদেশী ৰক্ষণাবেক্ষণ দিয়া সাম্প্ৰদায়িক শক্তি বনাম অসমৰ জাতি জনগোষ্ঠীয় সমন্বয়ত গঢ়া সভ্যতা লুৰিণজ্যোতি গগৈৰ মতেও আগন্তুক নিৰ্বাচনত হ'ব দুটা সভ্যতাৰ যুঁজ পোন প্ৰথমবাৰৰ বাবে জন্মস্থানত গুৰুজনৰ জন্মস্থানত উপস্থিত হল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানত সেৱা ল'লে লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰ সৈতে কথা বতৰাত লুৰিণজ্যোতি গগৈয়ে কথা উল্লেখ কৰিছে যে অসমত আগন্তুক নিৰ্বাচনত দুটা সভ্যতাৰ যুঁজ হ'ব আৰু অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে এই কথা উল্লেখ কৰিছে এটা সভ্যতা কৈছে যিসকলে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে যিসকলে সাম্প্ৰদায়িকতাৰ বিষবাষ্প অসমত ৰোপণ কৰিব খুজিছে তেওঁলোকৰ বিৰুদ্ধে আৰু আন এটা সভ্যতা হ'ল অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ত গঢ়ি উঠা সভ্যতা আগন্তুক নিৰ্বাচনত কাৰ সৈতে মিত্ৰতা হ'ব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচনত অসমৰ যি আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত মিত্ৰতা নাই তেনে আঞ্চলিক ৰাজনৈতিক দলক লৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়িম বুলি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে আঞ্চলিক শক্তিয়ে ৰাজ্যৰ 126খন বিধানসভা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে আৰু বটদ্ৰৱা থানত সেৱা লৈ জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে গুৰুজনাই যি আদৰ্শ আৰু দৰ্শন আমাক দি থৈ গৈছে জাতীয় সংকট মহিমূৰ কৰিবলৈ হ'লে গুৰুজনাৰ সেই আদৰ্শক সাৰথি কৰি আগুৱাই যাব লাগিব বটদ্ৰৱা থানৰ প্ৰতি অসমৰ কোনো এখন চৰকাৰে দায়বদ্ধতা প্ৰদৰ্শন কৰা নাই আনকি বটদ্ৰৱা থানৰ 19 উল্লেখ কৰিছে যে 959 বিঘা ভূমি এতিয়াও বেদখলৰ কবলত আছে বুলি অভিযোগ কৰিছে লুৰিণজ্যোতি গগৈয়ে 11 জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা দলৰ কৰ কমিটিৰ লগতে সাংগঠনিক বৈঠকতো মিলিত হ'ব ৰাষ্ট্ৰীয় সভাপতিগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা 12 জানুৱাৰীত অসম ভ্ৰমণলৈ আহিব আৰু এনেধৰণে কৰ কমিটিৰ লগতো সাংগঠনিক বৈঠকতো মিলিত হ'ব ৰাষ্ট্ৰীয় সভাপতিগৰাকী ভোগালী বিহুৰ উৰুকাৰ দিনটোক সীমিত বন্ধৰূপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে
ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে। কৰোনাৰ ভয়াৱহতা কিছু পৰিমাণে মাৰ যোৱাৰ সময়তে ৰাজ্যবাসীয়ে আয়োজন কৰিবলৈ লৈছে ভোগালী বিহু। তেনে সময়তে ৰাজ্য চৰকাৰে অসমবাসীলৈ আনিছে এক ভাল খবৰ। সেই মৰ্মে 13 জানুৱাৰী উৰুকাৰ দিনটোক সীমিত বন্ধৰূপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আৰু ৰাজ্য চৰকাৰে ভোগালী বিহুৰ দিনটোক সীমিত বন্ধৰূপে ঘোষণা কৰিছে। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে ভোগালী বিহু উপলক্ষে ইতিমধ্যে ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে প্ৰস্তুতি। নিৰ্মাণ কৰা হৈছে আকৰ্ষণীয় ভেলাঘৰ। অসম চৰকাৰ সাৱধান। অসম চৰকাৰে অখিল গগৈৰ ওপৰত এটাৰ পিছত এটা গোচৰ জাপি দি তেওঁক জেলৰ ভিতৰত বৰাই ৰাখিবলৈ চেষ্টা কৰিছে বুলি একাংশই দাবী উত্থাপন কৰিছে। প্ৰিয়তা গগৈৰ পুত্ৰ অখিল গগৈ এতিয়া কাৰাগাৰতে থাকিব লাগিব। অৱশ্যে প্ৰিয়তা গগৈৰ পুত্ৰ হিচাপে নহয়, এগৰাকী নাগৰিকত্ব সংশোধনী আইন বিৰোধী নেতা হিচাপে অখিল গগৈ থাকিব লাগিব কাৰাগাৰত। অসমৰ সৈতে অসমৰ জনসাধাৰণৰ বাবে অসমৰ স্বাৰ্থৰ বাবে কাম কৰি যোৱাৰ বাবে যদি এনেকুৱা ধৰণৰ অৱস্থা হৈছে, অসমৰ জনসাধাৰণে এদিন নহয় এদিন ইয়াৰ কথা ভাবিব লাগিব। 2021 প্ৰথম দুৰ্যোগৰ সময়ত পোৱা খবৰটোৱেও অৱশেষত অন্তমিত সূৰ্যৰ ৰূপ ধাৰণ কৰিলে। ভবাৰ দৰে কাৰামুক্ত নহল অখিল গগৈ। এদিন দুদিনকৈ এবছৰ সম্পূৰ্ণ হ'ল অখিল গগৈৰ এই জেলৰ নতুন খবৰ। 2021 চন আহি পোৱাৰ লগে লগেই অখিল গগৈ আৰু লগতে অসমৰ সমূহ জনসাধাৰণে ভাবিছিল অখিল গগৈ মুকলি আকাশৰ তলত আহিব। কিন্তু যিটো ভাবিছিল তাৰ বিপৰীতধৰ্মী এটা লক্ষণ দেখা পোৱা গ'ল। এদিন অখিল গগৈয়ে সংবাদ মাধ্যমত কৈছিল, অখিল গগৈয়ে কালৈকো ভয় নকৰে, যিয়ে নহওক আমি আছো, আমি দৃঢ় হৈ আছো, আমি আপোচবিহীন হৈ আছো। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শেষৰ দিনটোলৈকে কোনো কাৰণতে আপোচ নকৰে বুলি উল্লেখ কৰিছিল। কিন্তু আজি এইখন চৰকাৰে জাতীয়তাবাদৰ কথা কোৱা চৰকাৰে কেনেকৈ এনেধৰণৰ অভিযোগ উত্থাপন কৰি তেওঁক জেলৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰি আছে। ৰাজ্যত আৰম্ভ হৈছিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত নিজকে নিয়োজিত কৰি অখিল গগৈ আইনৰ ৰোষত পৰিলে। নিশ্চয় সেই সময়ত নেতাগৰাকীয়ে আইনে সমৰ্থন নকৰা অথবা আইনে অনুমতি নিদিয়া কাম কৰিছিল। ইতিপূৰ্বে হেজাৰবাৰ ভবা হৈছিল অখিল গগৈ কাৰাগাৰত এবছৰ সময় কটোৱাৰ পূৰ্বেই কৰামুক্ত হ'ব, কিন্তু সেয়া নিশ্চিত হৈ বা চিন্তা হৈ থাকিল। যিটো কথা ভাবিছিল সেই তাৰ বিপৰীতধৰ্মী দেখা পোৱা গ'ল। 1 জানুৱাৰী আছিল সেই দিনটো। কৃষক নেতাগৰাকীৰ সমৰ্থনৰ নতুন বছৰ শুভেচ্ছাটো অখিল গগৈৰ ভৱিষ্যতৰ প্ৰশ্নই ভাবুকি মাৰিছিল। কোনোবাই চৰকাৰক গালি পাৰিছিল, আন কোনোবাই তদন্তকাৰী সংস্থাক প্ৰশ্ন কৰিছিল। NIA কেনেদৰে অধিবক্তা নিয়োগ কৰিব আৰু কেনেকৈ অখিলৰ কাৰামুক্ত হ'ব সেই কথাও কোনো লোকে ফেচবুকত লিখিলে। তাৰ মাজতে এদিন বাগৰি গ'ল অসুস্থ মাতৃৰ ভগৱানলৈ প্ৰাৰ্থনা, সতীৰ্থৰ অখিললৈ কামনা। অৱশেষত 6 জানুৱাৰীত খবৰ ওলাল। 6 দিন ধৰি শুনানি চলাৰ পাছত অন্তত পৰিল অখিল গগৈৰ মুক্তিৰ বাবে এই দিনটো। 7 জানুৱাৰীত অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান হ'ল। কথামতেই কাম। পুৱাৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত সংবাদ মাধ্যমৰ ভিৰ লাগিল। অখিল গগৈৰ সমৰ্থক ৰাইজৰ দল, আম আদমি পাৰ্টি, একত্ৰিত যুৱ পৰিষদ আৰু একে চিন্তাধাৰা সংগঠন আহোম সেনাৰ একাংশ নেতাই অখিলৰ মুক্তি কামনা কৰাৰ কথা সদৰি কৰি বিজেপি চৰকাৰক কটাক্ষ কৰি অখিল গগৈৰ আদৰ্শৰ কথা উনুকিয়ালে। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে কিয় অসমৰ এই নেতাসকলক, অসমৰ স্বাভিমানী, অসমৰ স্বাৰ্থৰ বাবে কাম কৰা নেতাসকলক কৰায়ত্ব কৰি ৰাখিছে? এতিয়া চৰকাৰলৈ বিভিন্নজনৰ প্ৰশ্ন যে যদি আমি এনেকুৱা ধৰণৰ আঞ্চলিকতাবাদৰ বা এনেকুৱা ধৰণৰ চৰকাৰে যদি আমাৰ নিজৰ মানুহকে কৰায়ত্ব কৰি ৰাখে, তেনেহ'লে 2021 চনত সকলোৱে একত্ৰিত হৈ এই চৰকাৰখনৰ বিৰুদ্ধে আৰু চৰকাৰক উফৰাই পেলাব লাগিব বুলিও বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে। এই চৰকাৰৰ নিজৰ আঞ্চলিক বা নিজৰ দেশৰ মানুহৰ বাবে নাই কোনো ধৰণৰ এটা দয়া, কাৰণ এই চৰকাৰখনে চাই কেন্দ্ৰৰ এই নতুন ছবিখন। কেন্দ্ৰই যি কয় তাকে মানে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে। কিছু সময়ৰ পিছতে সেই সময়ত আটক কৰিছিল। ৰাজ্যৰ দলকৈ সেই সময়ত ন্যায়ালয়ৰ চৌহদত উপস্থিত আছিল ৰাজ্যিক আহ্বায়ক অনুপ শইকীয়া আৰু শইকীয়াই চৰকাৰক কটাক্ষ কৰি কৈছিল কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতি অথবা ৰাইজৰ দলেই নহয়, সমগ্ৰ অসমবাসীয়ে এই ৰায়দানৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। এই ৰায় বিজেপি অথবা RSSৰ সমৰ্থনত গৈছে।
যোৱাকালি এই কথা উল্লেখ কৰিছে আমাৰ আদালতসমূহতো বিজেপি চৰকাৰে অখিলৰ জামিনত হস্তক্ষেপ কৰিছে অনাগত দিনত আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম ইয়াৰ মূলতেই চৰকাৰখনৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অখিল গগৈ কাৰাগাৰতে থাকক বা য'তে থাকক অখিল গগৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি হৈছে সুধাংশু দুলীয়া আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা সুধাংশু দুলীয়া গুৱাহাটী ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে যোৱাকালি আৰু নিযুক্তি দিয়াৰ ইয়াত উল্লেখ কৰিছে এই নোটিফিকেশ্যনটো জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব ৰাজিন্দৰ কাশ্যপে ভাৰতীয় সংবিধান অনুসাৰে 117 ধাৰাৰ অন্তৰালত এই নিযুক্তি প্ৰধান ন্যায়াধীশ সুধাংশু দুলীয়াক দিয়া হৈছে বুলি উল্লেখ কৰিছে কৰ্মীয়ে বিপিএফৰ হাতত কি নতুন অস্ত্ৰ বিটিচিৰ বাজেট অধিৱেশনত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে বিধানসভাৰ নিৰ্বাচনত কি হ'ব অস্তিত্ব আজি অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ বাজেট অধিৱেশনত অংশ নলয় বিপিএফ দলে উল্লেখযোগ্য যে বিটিচিৰ প্ৰমোদ বড়ো নেতৃত্বাধীন সন্মিলিত পৰিষদীয় চৰকাৰখনে আজি প্ৰথমবাৰৰ বাবে বিটিচি বিধানসভা পৰিষদীয় ভৱনত উত্থাপন কৰিব বিটিচিৰ বাজেট কিন্তু ইয়াত উল্লেখ কৰা হৈছে কিন্তু আজি বিটিচিৰ বাজেট অধিৱেশনত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে বিটিচিৰ বিৰোধী দল বিপিএফে বৃহস্পতিবাৰে কোকৰাঝাৰত বিপিএফৰ বাওঁখুংগ্ৰী সমষ্টিৰ MCLA তথা দলৰ জ্যেষ্ঠ নেতা দলে লগে উল্লেখ কৰিছে দনেশ্বৰ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বাজেট অধিৱেশনত বিপিএফ দলে অংশ নলয় বুলি ঘোষণা কৰিছিল আৰু বিপিএফৰ কৰ্মী দনেশ্বৰ গৰাকীয়ে বিপিএফ কৰ্মী হিচাপে কাম কৰি যাব বুলি কয় গৰাকীয়ে লগতে উল্লেখ কৰিছে বান্দৰৰ দৰে বিজেপিৰ জপিওৱাৰ দৰে দল বাগৰৰ ৰাজনীতি মই নকৰি বুলি উল্লেখ কৰিছে দৃঢ়তাই দাবী কৰে আৰু উল্লেখযোগ্য যে সংবাদ মাধ্যমত বিপিএফৰ জ্যেষ্ঠ নেতা দনেশ্বৰ গৰাকীয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিপিএফ দলে ইয়াৰ প্ৰত্যাহ্বান দিব বুলিও হুংকাৰ প্ৰদান কৰিছে